পৰীক্ষাৰ হেতু জয় ত্ৰিপুৰা জয় ত্ৰিপুৰা ইন্দ্ৰ জয় ত্ৰিপুৰা ইন্দ্ৰ জয় ত্ৰিপুৰা ইন্দ্ৰ জয় 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 ভাওনাৰ কথাটো মই এনেধৰণে ক'ম যে জগতগুৰু যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা যাক লৈ আমি গৌৰৱ কৰোঁ আমাৰ অসমীয়া জাতিৰ স্বাভিমান আমাৰ পৰিচয় কিন্তু ভাওনা বুলিলে আচলতে ভক্তিৰ অবিহনে ভাওনা হ'ব নোৱাৰে মই এটা পটককৈ চমুকৈ এটা কথা ক'ম যে আমি ভাওনাঘৰত আমি দেখিবলৈ পাওঁ সদায় অগ্নিগড় স্থাপন কৰা হয় অগ্নিগড় হৈছে ভক্তিৰ প্ৰতীক য'ত নগছ বন্তি প্ৰজ্বলিত কৰে ইয়াৰ অৰ্থ এইটো যে আমি যেতিয়া ভাওনা কৰিবলৈ যাওঁ তাত ভক্তিৰ প্ৰয়োজন হ'ব সেইকাৰণে আমি ভক্তিৰ মাৰ্গত দ্বাৰা আমি ভাওনা খোলাত প্ৰৱেশ কৰি ভাও গাওঁ এইটো এটা ডাঙৰ কথা গতিকে আমি সেই ভক্তিৰ পৰিৱৰ্তে এতিয়া আমি ভাওনাক বেভিচাৰলৈ লৈ গৈছোঁ আগতে আমি ভাওনা লঘোণে ভোকে ব্ৰতত থাকি আমি ভাও কৰিছিলোঁ কিন্তু এতিয়া সেইটো নহয় এতিয়া ভাওৰীয়া দেখিছোঁ সুৰামত্ত হৈ ভাও গাইছে এতিয়া ভাওৰীয়াৰ লগৰ মানুহে দোহাৰৰ মানুহে চকীত বহি খোল বজাইছে ভাওনাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে ইমান মানে আমি বেয়া পাইছোঁ আমি আচলতে ভাওনাৰ লগত জড়িত থাকি আমি আজি অসমীয়া বুলি ভাওনাৰ ক্ষেত্ৰত আমি নিজকে অসমীয়া বুলি ক'বলৈ লাজ পোৱা হৈছোঁ মই ধিক্কাৰ দিছোঁ যিসকলে আমাৰ ভাওনাক সংস্কৃতিক অপসংস্কৃতি লৈ গৈছে আধুনিকতাৰ নামত ভাওনাক যি মানে বিভৎস ৰূপ দিছে এয়া আচলতে অতি নিৰ্দনীয় আৰু আমি আচলতে গৰিহণা দিছোঁ এইসকল এই কথাবিলাকৰ পৰা বিৰত থাকক নহ'লে আমি ভৱিষ্যতে
এনেধৰণৰ ভাওনা শিল্পীৰ ওপৰত আমি ৰাজহুৱাভাৱে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমি কোনো কাৰণতে ভাওনাক অপসংস্কৃতিলৈ নিয়াটো কোনো কাৰণতে নিবিচাৰোঁ। মই কাটৰ অনুৰোধ জনাইছোঁ, সকলোৱে ভক্তিৰ দ্বাৰা ভাওনাক অসমত জীয়াই ৰাখক। এয়াই আমাৰ একমাত্ৰ সকলোলৈকে অনুৰোধ।